যিকোনো মেনিফেষ্টেশ্যন টেকনিক আমি ফ'ল' কৰাৰ আগতে কিছুমান বস্তু আমি জানি ল'ব লাগে। চাওক এতিয়া কিছুমান মেনিফেষ্টেশ্যনে কেতিয়াবা কাৰোবাৰ কাৰণে কাম কৰে, কাৰোবাৰ কাৰণে একদমেই কাম নকৰে। আৰু কেতিয়াবা মেনিফেষ্টেশ্যন নকৰিলেও কেতিয়াবা কিছুমান মানুহৰ কি হয়, যিটো মনেৰে ভাবে সেয়াই তেওঁলোকৰ লাইফত হৈ যায়। চ' একচুৱেলি মেনিফেষ্টেশ্যনৰ যিকোনো টেকনিকে আপোনালোকে ফ'ল' নকৰক কিয়, মুঠতে আপোনালোকৰ ছাবকনচিয়াছ বা মাইণ্ডত সেই বস্তুটো বহি যাব লাগিব। এতিয়া ছাবকনচিয়াছ মাইণ্ডত বহাৰ কাৰণে এইবোৰ টেকনিক ইউজ কৰা যায়, যিবোৰ মেনিফেষ্টেশ্যন টেকনিক বহুত আছে। আটাইতকৈ বেষ্ট টাইম হৈ গ'ল মেনিফেষ্টেশ্যন কৰাৰ কাৰণে ৰাতি শোৱাৰ আগত আৰু ৰাতিপুৱা শুই উঠাৰ পিছত। কাৰণ কি হয়, আমাৰ ব্ৰেইনে সেইটো টাইমত আলফা ৱেভছ ৰিলিজ কৰি থাকে। আমাৰ ব্ৰেইনে আলফা, বিটা, গামা তেনেকুৱা ধৰণৰ ৱেভছ ৰিলিজ কৰি থাকে। আৰু শোৱাৰ আগত যদি আমি, যেতিয়া আমি একদম টোপনি যোৱা নাই, টোপনি যাম আৰু সেইখিনি সময়ত যদি আমাৰ এফাৰ্মেশ্যনছবোৰ আমি ৰিপিট কৰি থাকোঁ, তেতিয়া মেনিফেষ্টেশ্যনবোৰ সোনকালে হয়। বা ৰাতিপুৱা শুই উঠাৰ পিছত যে ভালকৈ সাৰ পোৱা নাই, চকু অকণমান খোল খাইছে, তেতিয়াও আমাৰ ব্ৰেইনে আলফা ৱেভ ৰিলিজ কৰি থাকে। তেতিয়া আমি যদি মেনিফেষ্ট কৰোঁ, তেতিয়া আমাৰ উইচবোৰ মেনিফেষ্ট হৈ যায়। এতিয়া নেক্সট দুটা ভিডিঅ'ত মই টেকনিক দুটা শ্বেয়াৰ কৰি দিম, আৰু সেই দুটা ভিডিঅ' আপলোড কৰাৰ সময়ত আপোনাৰ তাতে যাতে নটিফিকেশ্যন আহি যায়। আপুনি যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু সেই দুটা ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব।